এবাৰ আহিছোঁ আন এক প্ৰসংগলৈ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈ। ছাত্ৰ আন্দোলন আৰু জনতাৰ ওচৰত হেয় মানিলে ধৰ্মেন্দ্ৰ প্ৰধানে। নগাঁও ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ। মোদীৰ ডাবল ইঞ্জিন চৰকাৰে ছাত্ৰ ছাত্ৰীৰ আগত হাৰ মানিলে। ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰা অত্যাচাৰৰ কাৰণে মোদীক ক্ষমা খুজিবলৈ দাবী জনাইছে গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈৰ আজিৰ দিনটোত মন্তব্য প্ৰতিক্ৰিয়া এয়া যে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ ওচৰত নতশিৰ হ'ল, সেয়াও মানিলে ধৰ্মেন্দ্ৰ প্ৰধানে। এতিয়া মোদীয়েও ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰক। তেওঁ কি মন্তব্য কৰিছে আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। যি ইমান দিনৰ পৰা ভাৰতৰ যুৱক সমাজ যি দাবী যোৱা নীট পৰীক্ষাৰ গাফিলতিৰ পৰা যি দাবী ইমান দিনৰ সংগ্ৰামৰ পিছত জনাই আছিল, যি দাবী কংগ্ৰেছ দলে নিজৰ ছাত্ৰকী গুঞ্জৰ আন্দোলন দ্বাৰা মানুহৰ মাজত লৈ গৈছিল, যি দাবী লৈ আজি আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া বিভিন্ন সময়ত ভাৰতৰ যুৱ সমাজক সমৰ্থন কৰিছিল, সেই দাবী আজি বিজেপি দলটোক মানিবলগীয়া হ'ল। আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ইতিমধ্যে পদত্যাগ পত্ৰ ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল। এয়া হ'ল গণতন্ত্ৰৰ জয়, এয়া হ'ল লোকতন্ত্ৰৰ জয়। আমি সকলোৱে দেখিলোঁ কি ধৰণৰ অন্যায় দিল্লীত যুৱ সমাজৰ বিৰুদ্ধে কৰা গ'ল, লাঠিচালনা কৰা গ'ল। আমি দেখিলোঁ সেই একে অন্যায় নগাঁও SP মহোদয় আমাৰ কিছু স্থানীয় যুৱকসকলৰ ওপৰত যে কৰিবলৈ বিচাৰে, ভয় ভাবুকি দেখাই যুৱকসকলৰ কণ্ঠ ৰুধিবলৈ বিচাৰে। কিন্তু শেষত চৰকাৰ যাৰে হওক, যেতিয়ালৈকে ভাৰত লোকতন্ত্ৰ হৈ থাকে, যেতিয়ালৈকে অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্য জীৱিত হৈ থাকে, অন্যায় বিৰুদ্ধে মাত মাতিবলৈ ৰাইজ সাজু হৈ থাকে, তেতিয়া সদায় ৰাইজৰ জয় হ'ব, লোকতন্ত্ৰ জয় হ'ব। আজি এই উদাহৰণ আমি দেখা পাইছোঁ আমাৰ ফলৰ পৰা অসমৰ যুৱক যুৱতীসকল।